ইয়াত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধন জনাইছোঁ। আমি সকলো ছাত্ৰ ছাত্ৰীক আজিৰ আপোনাৰ যে ভৱিষ্যত দিনত যেন ইয়াতকৈ আৰু বহুত উন্নত ধৰণৰ আমি এই কাৰ্যসূচী হাতত ল'ব পাৰোঁ, সেইকাৰণে আমি আল্লাহ বা ভগৱানৰ তাত কামনা কৰিলোঁ। আমাৰ মাইনৰিটি এলেকাত শিক্ষাৰ প্ৰভাৱ অলপ কম, মানে আমাৰ মানুহবিলাক শিক্ষাৰ প্ৰতি যেনেকা মানে ধাউতি থাকিব লাগে মানে সেনেকুৱা নাই। তো আমি এটা ক্ষুদ্ৰ প্ৰচেষ্টা চলাইছোঁ এইবেলি যিসকল ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিছে তেওঁলোকক সম্বৰ্ধনা জনাই বাকীবোৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত উৎসাহ উদ্দীপনা যোগোৱাৰ কাৰণে আমি এটা ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আমাৰ প্ৰচেষ্টা খালি সম্বৰ্ধনা জনোৱাটোৱেই নহয়, শিক্ষাৰ ক্ষেত্ৰত আমি আৰু বেলেগ ধৰণে কিছু আগন্তুক দিনত বেলেগ ধৰণে কিবা কিছু মানে কাৰ্যসূচী হাতত ল'ম। আমাৰ মানুহখিনিক শৈক্ষিকভাৱে আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোকক যদি কিবা এৱাৰনেছৰ প্ৰয়োজন পৰে আমি সেইখিনিও কৰিম, কাৰণ আমি জানো শিক্ষাই মানুহক সুস্থ ৰাখে, সমাজ সুস্থ ৰাখে, দেশ আগবাঢ়ি যোৱাত মানে সহায়ক হয়। তো শিক্ষাটোৱেই আমাৰ মূল মন্ত্ৰ হিচাপে আমি লৈছোঁ যে সমাজ এখন পৰিৱৰ্তন কৰিবলৈ হ'লে আৰু দেশৰ হকে কিবা কৰিবলৈ হ'লে শিক্ষা অতিকে প্ৰয়োজন। তো আমি অহাবেলি ইয়াতকৈ যাতে আৰু ভালকৈ ভাল মানে আমাৰ আশা যে আমাৰ এই অঞ্চলৰ পৰা মানে অসমৰ ভিতৰত মানে ভাল এটা ফলাফল দেখুৱাব পাৰে, তাৰ কাৰণেও আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা মানে যোগাযোগত থাকিম, আমি তেওঁলোকক উৎসাহ উদ্দীপনা যোগাম। যুৱ সংঘৰ তৰফৰ পৰা যি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে, ইয়াৰ জৰিয়তে কেৱল শিক্ষিত সমাজেই নহয়, আমাৰ সমাজত থকা কিছুমান অৰ্ধশিক্ষিতও আছে, তেওঁলোকেও যাতে এই প্ৰেৰণাৰ জৰিয়তে আৰু ভালকৈ লিখা পঢ়া কৰিব পাৰে, ভাল ৰিজাল্ট কৰিব পাৰে, আমাৰ গোটেই অসমৰ ভিতৰত নহয় ভাৰতবৰ্ষৰ ভিতৰত আজি ভাল ৰিজাল্ট কৰি পেলাই তেওঁলোকে আগবাঢ়ি যাব পাৰে, একজন মহামানৱ হ'ব পাৰে, তাৰ কাৰণে এই ক্ষুদ্ৰ অনুষ্ঠানৰ জৰিয়তে এটা মানে প্ৰচেষ্টা লোৱা হৈছে। ইয়াৰ জৰিয়তে পৰৱৰ্তী সময়ত নানা ধৰণৰ মানে টকা পইচাৰ ফালৰ পৰা যদি সাহাৰ্য দি হ'লেও গৰীব দুখীয়া ছাত্ৰ ছাত্ৰীসকলক এই বাটলৈ আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকে এটা প্ৰচেষ্টা হাতত লৈছে, তাত আমিও সহমত কৰিছোঁ যাতে আমিও তাত সহায় কৰিব পাৰোঁ। তাৰ কাৰণে আমি প্ৰত্যেকেই সংকল্পবদ্ধ, কিয়নো বৰ্তমান আমাৰ যিটো পৰিস্থিতি, আমাৰ দেশৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত আমি যদি ভাল ৰিজাল্ট কৰিব নোৱাৰোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকক যদি ভাল ৰিজাল্ট কৰি আমি যদি কি কৰিব নোৱাৰোঁ, ভাল মানুহ হিচাপে গঢ় দিব নোৱাৰোঁ, আমি দেশত ভাল মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিম। আৰু আমাৰ যিটো জাতীয় যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা একেবাৰে পিছ পৰি যাব। গতিকে সেইফালৰ পৰা আমি সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ আজিৰ ছাত্ৰ ছাত্ৰীসকলে যাতে কি কৰে আৰু ভাল ৰিজাল্ট কৰি পেলাই পৰৱৰ্তী জেনেৰেশ্যন যাতে ভাল ৰিজাল্ট কৰি পেলাই আমাৰ সমাজলৈ ভাল এটা পৰিৱেশ গঢ়িব পাৰে, ভাল ৰিজাল্ট কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে সকলোৰে প্ৰতি আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আমি আমাৰ অন্তঃস্থলীৰ পৰা আশীৰ্বাদ জ্ঞাপন কৰি আপোনালোকৰ এই সংবাদৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।